নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্নিং। মোৰ ভিডিঅ'টো ক্লিক কৰি চাবলৈ অহাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে স্বাগতমো জনাইছোঁ। তো এয়া হৈছে ৰাতিপুৱা সাজৰ কাৰণে যোগাৰ কৰিবলৈ মই আমাৰ অকণমানি বাৰীখনত সোমাই আহিছোঁ শাক কেইডালমান ছিঙি লওঁ বুলি। ইয়াত দেখিছেনে বিনছ লাগি আছে, তাৰে দুডালমান ছিঙি লওঁ। ইমান ধুনীয়াকৈ লাগি আছে বিনছবিলাক। ঘৰৰ শাক যিহেতু দৰৱ চৰৱ নিদিয়ে, খাবলৈ ভাল। ছিঙি লৈছোঁ ইয়াৰ। মানুহে যদি নিজৰ ঘৰতে নিজে খেতি কৰি গোটেই 12 মাহেই যদি ঘৰৰ শাক পাচলি খাব পাৰিলেহেঁতেন কিমান ভাল হ'লহেঁতেন, হয় নাই বাৰু? এইজোপা আকৌ বিনজোপা অলপমান লতা জাতীয় নিচিনা, অলপ বেলেগ ধৰণৰ লতা বগাই যাবলৈ বিচৰা নিচিনাকৈ বিচাৰিছে মানে। এয়া হৈছে ভোট জলকীয়া, লগতে যিহেতু জেগাডোখৰ সৰু, বেছি জেগা নাই, তো ভোট জলকীয়া আৰু মানে বিনছ একেলগে দিয়া আছে মানে। ভোট জলকীয়াৰ মাজত বিনছ বিচাৰি বিচাৰি মানে ছিঙিব লগা হৈছে আৰু। বেছিকৈ গছজোপা টানি দিবলৈও দিগদাৰ হৈছে, উঘালি যাব বুলি, সেইকাৰণে লাহে লাহে হেৰি কৰি কৰি ছিঙিছোঁ আৰু। এয়া এতিয়া শাক বিচাৰোঁতে অৱস্থাই বেয়া, চুলি তুলি খুলি গৈছেগৈ। এয়া হৈছে দাংবডি কেইডালমান দিছোঁ, লগা নাই বাৰু, বগাইছে আৰু। এয়া হৈছে লাই শাক কেইডালমান, পালেং অলপমান, এয়া লফা শাক দুডালমান, এনেই দুডালমান ছিঙি আৰু খাবলৈ হৈছে আৰু। আমাৰ ঘৰত 3টাহে মানুহ হৈছে আৰু অলপ আৰু। তো ইমান কেইডালমান পালোঁ, হৈ যাব, চলি যাব এয়াই বিনছ। এতিয়া পালেং কেইডালমানো ছিঙি আনিলোঁ বাৰু, কেমেৰামেনে কেমেৰা কৰি নিদিলে আৰু ভিডিঅ' কৰি পেলানি। তো পালেংকেইডাল ধুই লৈ মানে এতিয়া দালিৰ লগত তেল মাৰিম আৰু। এতিয়া পালেংকেইডাল কাটি ল'লোঁ, কাটি লৈ দালি বনাই থোৱা আছে, এতিয়া তেল মাৰিম মানে দালিত পালেঙৰ সৈতে। কিছুমানে ভাবিব পাৰে মানে কিনো এনেকুৱা বস্তু দেখুৱাইছে, একোৱেই নাই। এনেকুৱা হয়ো বাৰু, দেখুৱাবলৈ একো নাই যদিও আমিনো ঘৰত থকা গৃহিণী মানুহে ইয়াতকৈ আৰু কি দেখুৱাব পাৰোঁ? এয়াইতো আমাৰ কাম। দেখিবলৈ সাধাৰণ যেন লাগিলেও কাম কিন্তু ইমান ধেমালি নহয় এইখিনি কৰাও বাৰু। এইখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ কাম বুলি ক'লেও বেয়া নহয়। ৰন্ধা বঢ়া, মানুহক খুৱাই জেগাই জেগাই উলিয়াই পঠিওৱা, তো এইখিনি সৰু বুলি ভাবিলেও কিন্তু বহুত ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কাম মোৰ মতে দেই। তো এতিয়া পালেংখিনি আপোনাৰ তেল মানে দালিৰ লগত তেল মাৰিম আৰু, তেল চেল দি আৰু এনেকৈ পালেংখিনি দি এতিয়া ভাজি অলপমান দালিখিনি দি দিব লাগিব। তাৰপিছত আপোনাৰ বিনছখিনিও কাটি ল'লোঁ, বিনছখিনি ভাজি বনাবলৈ কাটি ল'লোঁ আৰু। এতিয়া ইয়াৰ প্ৰায় হৈয়ে গৈছে আৰু, ভাত শাক হৈ গ'লে আৰু খাম আৰু আজৰি আৰু খাই। আকৌ তাৰ পৰা ৰাতিৰ কাৰণে আকৌ চিন্তা কৰিব হ'বই, কি খাম কি নেখাম, কি বনাম কি নবনাম। ৰান্ধনি কিন্তু একদম চিন্তাটো কিন্তু কম চিন্তা নহয় আকৌ, বহুত ডাঙৰ চিন্তা ক'বলৈ গ'লে। এগৰাকী মানে গৃহিণীয়েহে বুজি পাব মানে কিমান ডাঙৰ চিন্তা। ঘৰত শাক পাচলি থাকিলেও চিন্তা, কি বনাম কি নবনাম, আৰু আপোনাৰ নাথাকিলেওতো চিন্তাটো হয়েই আৰু, সেইটো ক'বই নালাগে। তো এতিয়া ভাজি দালি হৈ গ'ল আৰু ভাত ৰেডি, খাই লওঁ। বাই বাই। ভাল পালে লাইক